নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। একচুৱেলি আপোনাৰ 3 বছৰ আগতে বৰহাট এলেকাত আপোনাৰ এজন কাষ্টমাৰ ঘৰত আমি ৰঙা চন্দন প্লাণ্টেশ্যন দিছিলোঁ। তাৰে গছবিলাক অকণমান ছাৰ্ভে কৰিব আহিলোঁ। অলৰেডি গছটো মেচিয়ৰ হ'ব হৈছে আৰু যথেষ্ট ডাঙৰো হৈছে, ভাল হৈছে, বহুদিন আহিব পৰা নাই। আমি আহি অকণমান চাই দিম বুলি আহিলোঁ। গছবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইবিলাক চব বন্ধুসকল, সেইটো দেখিছে, এইটো হৈছে ৰঙা চন্দন, এইবোৰ দেখিছে, এইবিলাক ফাটিছে। সেইটো আচলতে ইয়াৰ গছটো আপোনালোকক আগতে এটা ভিডিঅ' কাৰ্বি আংলঙৰ ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁ। ইয়াৰ ষ্টেম পাৱাৰো নাই কৈছিলোঁ। এতিয়া অলৰেডি 3 বছৰ আপ হৈ গ'ল, বেছি হ'ল আপোনাৰ ধৰক 4 বছৰ মানে হ'ব হ'ল। এতিয়া ধুনীয়া হৈছে, গছটো ফাটিছে, কিন্তু সম্পূৰ্ণ মেচিয়ৰ হৈছেনে নাই হোৱা মানে আটাইজনীক কটাৰীখন আনিব কৈছোঁ। আমি চাম এতিয়া কেনেকুৱা কি হৈছে। এইফালে চব এইফালে দেখাই দিয়া, এইবিলাক দেখিছে, এইবিলাক চাফা কৰা নাই গছবিলাক। কাৰণ কেলৈ ভিডিঅ'টো কিয় দেখুৱাইছোঁ, আপোনালোকৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ঘৰত ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আমাৰ কাষ্টমাৰসকলে এটা কথা লক্ষ্য কৰিব। আপোনালোকে সদায় কিছুমান কাষ্টমাৰ আমাক প্ৰশ্ন কৰে যে আমাৰতো মাটিত চন্দন গছটো চুইটেবল হ'ব জানো, কিন্তু আপোনালোকে চব এতিয়া আপোনালোকৰ এলেকাৰে গছ হয়। এইবিলাক দেখিছে কি সুন্দৰ হৈছে, কি সুন্দৰকৈ বাঢ়িছে, দেখিছে এইবিলাক। আৰু আগলৈ বগা চন্দন অলপ আছে, দেখুৱাম আগৰ ডিষ্ট্ৰিক্টত কাটি দিয়ে। এইফালে চাওক এটা, এইবিলাক দেখিছে নাই, এইটো বগা হৈ আছে, দেখিছে নাই, ই মেচিয়ৰ নাই হোৱা। মেচিয়ৰ হ'লে সম্পূৰ্ণ গছডাল আপোনাৰ ৰঙা হৈ যাব, ৰঙা হ'ব। আৰু ইয়াত এটা বস্তু দিব লাগিব তলত, এই বস্তুটো মই শিকাই থৈ যাম, সেইটো দি থাকিব দেই। চাওক এইটো ৰঙা নাই, কথা শুনিব বুজিছে নাই, বুজিছে নাই, এনেকুৱা সম্পূৰ্ণ ৰঙা হৈ যাব গছজোপা। চব বন্ধ কৰি এইফালে দেখিছে, দেখাই দিয়া বগা চন্দনবিলাক চব। বৰহাট কি গাঁও কয় এডোখৰ, এটা নলবৰীয়া, বৰহাট নলবৰীয়াত আছে হা। এইফালে চব বগা চন্দন গছ, এইজোপা চব এইজোপা দেখিছে, সম্পূৰ্ণ হাবি হৈ আছে বন্ধুসকল। এইবিলাক দেখিছে সম্পূৰ্ণ হাবি হৈ আছে। এইবিলাক হাবিবিলাক চফা কৰিলে আচলতে এটা হাবিৰ কাৰণে গছটো জীয়াই আছে, গম পাইছেনে? এই গছজোপা আপোনাৰ নাইট্ৰজেনটো মানে মাটিৰ পৰা যিটো নাইট্ৰজেন ল'ব লাগে যে বগা চন্দনে, সেই নাইট্ৰজেনটো মানে নিজে ল'ব নোৱাৰে, বেলেগ এজোপা গছৰ চাপতহে সি জীয়াই থাকে, কথা গম পালেনে? তলত আপোনাৰ বিচন্ন তৰণী বুলি কয় আপোনালোকে, আমি তাত বিষসুৰি বুলি কওঁ গোলাঘাটত। সেই বস্তুটো ৰুব লাগে। এতিয়া ধৰক মাটি কঁঠাল আছে, বেলেগ কিবা কিবি গছ আছে নাই, সেই গছখিনিৰ কাৰণে জীয়াই আছে। এইবিলাক এইজোপা চব বন্ধ হ'ল, দেখিছে ধুনীয়া হৈছে। এতিয়া চাফা কৰাই দিব, আমি বনাই দিম গছজোপা ধুনীয়াকৈ, আহিম আকৌ। বাকী আৰু এইফালে আছে নেকি? নাই ন? ঠিক আছে বন্ধুসকল, ইমানকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। সকলোৱে চাব ভিডিঅ'টো। আপোনাৰ ডিব্ৰুগড় চৰাইদেউ ডিষ্ট্ৰিক্টৰ কাষ্টমাৰখিনিৰ কাৰণে বিশেষকৈ এইটো ভিডিঅ' মই বনালোঁ, কাৰণ কেলৈ ইয়াত কাষ্টমাৰবিলাকে ইয়াত নহয় বুলি ভাবে বস্তুটো, কাৰণ কেলৈ আপোনালোকৰ মাটিত চন্দন খেতিটো বহুত চুইটেবল হয়, কাৰণ ইয়াত বহুত মানুহৰ ঘৰত আমি পাইছোঁ, বিশেষকৈ বৰহাট এলেকাটোত বহুত চন্দন গছ আছে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। জয় অসম, বাই বাই, ছেফ ট্ৰী ছেফ ৱৰ্ল্ড।